Hello everyone, আজি আপোনালোকক মই এটা মাছৰ তৰকাৰী ৰেচিপি দিম দেই। এয়া মই ফ্ৰাই কৰি আছো গৰৈ মাছ আৰু গৰৈ মাছখিনি অকনমান ডিপ ফ্ৰাই কৰিম কিয়নো তেতিয়া কাইট চাইটবোৰ একেবাৰে নালাগে ডিঙিত। মোৰ মানে বৰ দিগদাৰ হয় নহলে মাছ খালে। এয়া গোটেইকেইটা মাছ মই ভালকে এতিয়া ফ্ৰাই কৰি ল'ম আৰু লগতে মই আজি দিম ভোল। ভোল যে খাই বহুত বেছি ভাল লাগে। জহা ভোল হ'লে অলপ বেছিয়ে ভাল লাগে, কিন্তু এইটো জহা ভোল নহয়, ডাঙৰ ভোলটো যে তথাপিও বোলো বনাই দিওঁ। কিন্তু জহা ভোলে মই বেছি খাবলৈ বিচাৰো, এইটো নাপালে কাৰণে এইটো ভোলকে আনিলে বাৰু। এয়া কাটি লৈছো এনেকে, ভোল আৰু আলু দি বনাম। বিলাহী হ'ব লাগিছিলে কিন্তু বিলাহী যেহেতুকে নাই, তো বিলাহীৰ বদলি মই কিবা এটা দিম বাৰু, সেইটো আপোনালোকে চাব শেষত কি দিম। ৰ'দ দিলে এনেকে অকনমান টেঙাকে তৰকাৰী এটা বনাই খাই ভালেই লাগে বাৰু। এইফালে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। তেলত এতিয়া মই দি দিছো অকনমান নহৰু পেষ্ট আৰু এইখিনি অকনমান ভালদৰে লৰাই লৈছো। তাৰপিছত দি দিম মই পিঁয়াজ, আৰু পিঁয়াজ যে মই একেবাৰে মিহি মিহি কাটিছো, তেতিয়া মানে পিঁয়াজটো ধুনীয়াকৈ গলি যায়। বেছি ডাঙৰ ডাঙৰ হ'লে পিঁয়াজটো নগলে যে সেইকাৰণে। আৰু এতিয়া চাওক পিঁয়াজখিনি অকণ অকণ ৰঙা হ'বলৈ ধৰিছে। এতিয়া অকনমান দি দিছো মই পানী, কিয়নো নহ'লে পিঁয়াজখিনি জ্বলি যাব যে, খাবলৈ টেষ্টটো বেয়া হৈ যাব। তাৰপিছত দিছো মই হালধি গুড়া অকনমান, হালধি গুড়া দি আকৌ মই লৰাই লৈছো। তাৰপিছত দিছো মই এতিয়া জলকীয়া গুড়ি, এইটো জ্বলাটো হয়। আমাৰ আব্বায়ে জ্বলা খায়, ময়ো খাওঁ, হাজবেণ্ডেও খায় যে, সেইটো কাৰণে অকনমান জলকীয়া গুড়া দি দিছো। আৰু বেলেগ মছলা একো ব্যৱহাৰ নকৰো, যিহেতু অলপ টেঙা দিম, সেইটো কাৰণে মছলা দিলে টেষ্টটো নাহিব যে। আৰু দি দিছো এতিয়া মই যিখিনি ভোল আৰু আলু কাটি লৈছিলো সেইখিনি দি দিছো। ভোল আলুখিনি ভালদৰে মই লৰাই ল'ম, লৰাই অকনমান টাইম ঢাকোনখন লগাই থৈ দিম। সেইখিনি ভোলৰ পৰা নিজে নিজে পানী ওলাব ন, তো সেইখিনি পানী ওলাবলৈ দিম। তাৰ পিছতহে মই যিমানটো জোখৰ পানী লাগে সিমানটো পানী দিম। এয়া চাওক ভোলৰ পৰা নিজে নিজে পানী ওলাই ভোলটো গলিবলৈ আৰম্ভ হৈছে। দেখিছে ধুনীয়াকৈ ভোলটো গলি গৈছে। এতিয়া মই ইয়াতে অকনমান পানী দিম। পানী দিয়াৰ পিছত যেতিয়া ভোল আলু চব সিজি গ'ল, তেতিয়া মই দি দিছো ওপৰত নেমু এডোখৰ চেপি। নেমু দিছো যে, সেইটো কাৰণে ধুনীয়া টেঙা হৈ যাব। আৰু তাৰপিছত দি দিলো মাছ। এতিয়া অকনমান টাইম থম, 2 মিনিটমান, আৰু আমাৰ মাছ তৰকাৰীখন ৰেডি হৈ গ'ল। কেনে পালে জনাব দেই চাই।